নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু পুৱাৰ প্ৰথমটো খবৰলৈ স্বাগতম জনাইছো। নগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে, থানাতে আক্ৰমণৰ বলি হৈছে আৰক্ষী। এই মুহূৰ্তত আমি জনাই আছো নগাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, থানাতে আক্ৰমণৰ বলি হৈছে আৰক্ষী আৰু থানাতে আক্ৰমণ কৰে আৰক্ষীক গুণ্ডা বাহিনীয়ে। থানাতে আক্ৰমণৰ বলি আৰক্ষী নগাঁৱত থানাতে আক্ৰমণ কৰে আৰক্ষীক গুণ্ডা বাহিনীয়ে আৰু এই ঘটনা সংঘটিত হৈছে মৰিকলং আৰক্ষী চকীত। মৰিকলং আৰক্ষী চকীত আক্ৰমণ 50জনীয়া যুৱকৰ দলৰ। আৰক্ষী চকীৰ ভিতৰতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীক। সাদ্দিক আহমেদ নামৰ এজন যুৱকৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে, কিয়নো যুৱকজনৰ স্কুটি জব্দ কৰিছিল আৰক্ষীয়ে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জুশ্ৰী কলিতা সহিতে কেইবাগৰাকীও আৰক্ষীক প্ৰহাৰ কৰিছে উদণ্ড যুৱকৰ দলটোৱে আৰু লগতে উদণ্ড যুৱকৰ দলটোৱে ভাঙিলে আৰক্ষীৰ বাহন। এফালে আক্ৰমণৰ পৰা বাচিবলৈ পলায়ন মৰিকলং আৰক্ষী চকীৰ বিষয়া জোৱানৰ আৰু পৰৱৰ্তী সময়ত সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আমি এই মুহূৰ্তত জনাই আছো নগাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। একাংশ উদণ্ড যুৱকৰ দলে থানাতে আক্ৰমণ কৰিছে আৰক্ষীক। থানাৰ ভিতৰত আক্ৰমণৰ বলি হৈছে খুদ আৰক্ষী। এফালে মৰিকলং আৰক্ষী চকীত নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। আমি তাৰ ভিজুৱেলছ দেখুৱাই আছো। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এখন বাহন আৰক্ষীয়ে জব্দ কৰিছিল এজন যুৱকৰ। তাৰ পৰিপ্ৰেক্ষিতত থানাৰ ভিতৰত এনেদৰে এক উদণ্ড যুৱকৰ দলে থানাৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মৰিকলং আৰক্ষী চকীত। নগাঁও মৰিকলং আৰক্ষী চকীত 50জনীয়া এটি যুৱকৰ দলে আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীক। আমি এই মুহূৰ্তত এক্সক্লুচিভ ভিজুৱেল দেখুৱাই আছো। এখন বাহন জব্দ কৰা কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। থানাৰ ভিতৰত উদণ্ড যুৱকৰ দলে প্ৰৱেশ কৰি আৰক্ষীক মাৰপিট কৰে। নগাঁও মৰিকলং আৰক্ষী চকীত এই ঘটনা। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, এক ভয়ংকৰ ঘটনা, যিটো সময়ত জৰুৰীকালীন সময়। এতিয়া এই মুহূৰ্তত যেহেতু আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিছে, কৰ্তব্য পালন কৰিছে, তাৰ পাছত এনেদৰে এখন বাহনক জব্দ কৰা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আপোনালোকে দেখিছে কেনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁৱত। খুদ আৰক্ষীকে প্ৰহাৰ কৰিছে যুৱকৰ দলে আৰু সাদ্দিক আহমেদ নামৰ এজন যুৱকৰ নেতৃত্বতে আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে, কিয়নো এই যুৱকজনৰ এখন বাহন জব্দ কৰিছিল মৰিকলং আৰক্ষী থানাই। আৰক্ষীয়ে আৰু ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতা সহিতে কেইবাগৰাকীও আৰক্ষীক প্ৰহাৰ কৰিছে উদণ্ড যুৱকৰ দলটোৱে। লগতে যুৱকৰ দলটোৱে ভাঙি পেলাইছে আৰক্ষীৰ বাহন। আৰক্ষীক প্ৰহাৰ কৰাৰ উপৰিও উদণ্ড যুৱকৰ দলটোৱে ভাঙিলে আৰক্ষীৰ বাহন আৰু এনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে এক আক্ৰমণ চলিছিলে, যি আক্ৰমণৰ পৰা বাচিবলৈ পলায়ন কৰিছিল মৰিকলং আৰক্ষী চকীৰ বিষয়া জোৱান। পৰৱৰ্তী সময়ত সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰু এই সন্দৰ্ভত সবিশেষ আমি জানিম নগাঁৱৰ সংবাদদাতা টমাছ ভূঞাৰ সৈতে। টমাছ ভূঞা, আচলতে কি হৈছিল মৰিকলং আৰক্ষী থানাত? প্ৰকৃত কথাটো ক'বলৈ গ'লে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছিলে যোৱা নিশা মৰিকলং আৰক্ষী চকীৰ ওচৰত। মৰিকলং আৰক্ষী চকীৰ কিছু নিলগত আৰক্ষী টহলদাৰী এটা দলে টহল দি আছিলে যে কিছুমান বাহনক
যি নথিপত্ৰ আছে নথিপত্ৰ পৰীক্ষা কৰি আছিলে সেই সময়তে ছাদ্দিক আহমেদ আমি পুনৰ কৈছো ছাদ্দিক আহমেদ নামৰ এগৰাকী যুৱক আহিছিলে যুৱকগৰাকীৰ স্কুটি লৈ আহিলে তেখেতৰ নথিপত্ৰ পৰীক্ষা কৰিছে সেই পৰীক্ষা কৰাৰ সময়তে তেখেতৰ কোনো ধৰণৰ নথিপত্ৰ নাছিলে আৰু নথকাৰ ফলত সেই বাহনখন স্কুটিখন আৰক্ষীয়ে লৈ আহিছিলে আৰক্ষী চকীলে তাৰপিছতে তেওঁ ছাদ্দিক আহমেদৰ নেতৃত্বত প্ৰায় 50জনীয়া এটা দুৰ্বৃত্তৰ দলে আহি আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আৰু আমি জানা মতে সেই আৰক্ষী চকী যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে অঞ্জুশ্ৰী কলিতাৰ গাত কিছু ছাদ্দিক আহমেদে হাত লগাইছে তাৰপিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰপিছতে সেই যি 50জনীয়া দল আছে 50জনীয়া দুৰ্বৃত্তৰ দলে আনকি আৰক্ষীৰ যি বাহন আছে আৰক্ষীৰ যি চৰকাৰী বাহন আছে সেই বাহনখনকো তেওঁলোকে ৰেহাই দিয়া নাছিলে সেই বাহনখনকো এতিয়া ইতিমধ্যে ঈশা নিউজৰ দৰ্শকে এইটো ভিডিঅ' লিখি আছে প্ৰত্যক্ষ কৰি আছে সেই বাহনখনৰ যি গ্লাছ আছে গ্লাছো বেয়া ভাঙি চুৰমাৰ কৰি পেলাইছিলে কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে আজিৰ পৰা প্ৰায় কিছুমাহ পূৰ্বে সেই মৰিকলং আৰক্ষী চকীতে মৰিকলং আৰক্ষী চকীৰে এগৰাকী আৰক্ষী কনষ্টেবলক ৰাতিপুৱা কিছু উদ্দণ্ড যুৱকে প্ৰহাৰ কৰিছিলে এটা কথা বুজি পোৱা নাযায় যে সেই আৰক্ষী কেৱল মাত্ৰ মৰিকলং আৰক্ষী চকীকে উদ্দণ্ড যুৱকে টাৰ্গেট কৰি কিয় লৈছে কি কাৰণে টাৰ্গেট কৰি লৈছে কিছুমাহ পূৰ্বে যদি আমি আগুৱাই যাওঁ তেতিয়াও এজন কৰ্তব্যনিষ্ঠ আৰক্ষী কনষ্টেবলক তাত পিটিছিলে গুলীয়াগুলীকে প্ৰহাৰ কৰিছিলে কালি পুনৰ যোৱা নিশা সেই একে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰক্ষী চকীখনৰ ভিতৰত পৰিস্মিতা হয় যেহেতু তাত কোৱা হৈছে যে ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতা তেখেত এগৰাকী মহিলা আৰক্ষী বিষয়া গতিকে তেনে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ গাত হাত লগোৱাৰ পাছত তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ পাছত শাৰীৰিকভাৱে অপদস্থ কৰাৰ পাছত আৰক্ষী বিভাগৰ শীৰ্ষ যেহেতু তাত বিষয়ববীয়া উপস্থিত হৈছিল আপুনি জানিছে সদৰৰ আৰক্ষী বিষয়া উপস্থিত হৈছিলে গতিকে তেওঁলোকে কি সিদ্ধান্ত হাতত লৈছে এই সন্দৰ্ভত আৰু কিয় আচলতে মৰিকলং আৰক্ষী চকীখন বাৰে বাৰে কিয় টাৰ্গেট হৈছে যিটো প্ৰশ্ন আপুনি সুধিছে মৰিকলং আৰক্ষী চকী বাৰে বাৰে দুৰ্বৃত্তৰ টাৰ্গেট হৈছে সেইটো আৰক্ষী তদন্তৰ পিছতে পোহৰলৈ আহিব যে বাৰে বাৰে কিয় মৰিকলং আৰক্ষী চকী দুৰ্বৃত্তৰ টাৰ্গেটলৈ আহিছে কিন্তু এইখিনি এটা কথা উল্লেখ কৰিব লাগিব যিহেতু এগৰাকী মহিলা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতা তেখেতৰ গাত যি দুৰ্বৃত্ত দলে হাত দিছে তাৰপিছতো পৰিস্থিতি উত্তপ্ত হৈ পৰিছিলে আৰু কিছু দুৰ্বৃত্তক যি আৰক্ষী আছে মৰিকলং আৰক্ষী আছে তেখেতলোকক গ্ৰেপ্তাৰো কৰিছে আটকো কৰিছে তেওঁলোকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে তাৰপিছত কিন্তু যি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সদৰ আৰক্ষী চকী যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে অশোক কুমাৰ দত্ত তেখেত সেই পৰিস্থিতি গৈছিলে মৰিকলং আৰক্ষী থানাত গৈ যি উত্তপ্ত পৰিস্থিতি তেখেতে নিয়ন্ত্ৰণ কৰিছিলে বৰ্তমান যিকেইজন ছাদ্দিক আহমেদৰ নেতৃত্বত 50জনীয়া দুৰ্বৃত্ত দল আছে ছাদ্দিক আহমেদৰ সৈতে কেইজনমানক আটক কৰিছে আৰু বাকী কেইজনক বিচাৰি পেলাই তেওঁলোকে বৰ্তমান আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে পৰিস্মিতা হয় ধন্যবাদ টমাছ ভূঞা এয়া আছিল আমাৰ সংবাদদাতা টমাছ ভূঞা তেওঁ সবিশেষ জনালে নগাঁৱত নিশাৰ ভাগত কেনেদৰে মৰিকলং আৰক্ষী থানাত প্ৰৱেশ কৰি এটা গুণ্ডা বাহিনীয়ে 50জনীয়া এটা দুৰ্বৃত্তৰ দলে যুৱকৰ দলে আৰক্ষী চকীৰ ভিতৰত গুৰুলকৈ প্ৰহাৰ কৰিছে আৰক্ষীক আৰু তাত কোৱা হৈছে যে ছাদ্দিক আহমেদ নামৰ এজন যুৱকৰ বাহন এখন আৰক্ষীয়ে জব্দ কৰিছিল স্কুটিখন জব্দ কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত থানাৰ ভিতৰত এনেদৰে সোমাই ছাদ্দিক আহমেদৰ নেতৃত্বতেই এটা যুৱকৰ দলে বৃহৎ যুৱকৰ দলে থানাৰ ভিতৰত সোমাই এনেদৰে মহিলা আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰিছে দুৰ্ব্যৱহাৰ কৰিছে আৰু তেওঁৰ নাম হৈছে অঞ্জুশ্ৰী কলিতা তেওঁ যিহেতু সেই সময়ত কৰ্তব্যৰত অৱস্থাত আছিল আৰু কেইবাগৰাকীও আৰক্ষীক প্ৰহাৰ কৰিছে তাৰোপৰি আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰিছে আৰু আক্ৰমণৰ পৰা বাচিবলৈ পলাইছে মৰিকলং আৰক্ষী চকীৰ একাংশ বিষয়াক জোৱানে কিয়নো ইমানে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল যে পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈছিল আৰু সদৌশেষত সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হোৱাৰ পাছতহে পৰিস্থিতিয়ে কিছু হাম কাটে এই মুহূৰ্তত আমি জনাই আছো নিশাৰ ভাগত নগাঁৱত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু খুদ আৰক্ষীক থানাৰ ভিতৰত সোমাই আক্ৰমণ কৰিছে যুৱকৰ দলে এক দুৰ্বৃত্তৰ দলে আৰু একাংশ উদণ্ড যুৱকৰ দলে এনেদৰে প্ৰহাৰ কৰা ঘটনাই সঁচাকৈ গৰিহণাৰ যোগ্য কিয়নো জৰুৰীকালীন সময় বৰ্তমান আৰু এই জৰুৰীকালীন সময়ত যিহেতু আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত আছিল তেওঁলোকে তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰিছিল জব্দ কৰিছিল এখন স্কুটি বাহন হয়তো সেই যাৱতীয় নথিপত্ৰ নথকাৰ বাবে সেইখন জব্দ কৰিছিল বা কি কাৰণে জব্দ কৰিছিল পৰৱৰ্তী সময়ত আমি জানিম কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে স্কুটিখন বাহনখন জব্দ কৰাৰ পৰিপ্ৰেক্ষিততেই এনেদৰে আৰক্ষী থানাত সোমাই যুৱকৰ দলে সোমাই গুৰুলকৈ প্ৰহাৰ কৰিছে মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰিছে শাৰীৰিকভাৱে অপদস্থ কৰিছে
আৰু কোৱা হৈছে সাংবাদিক টমাছ ভূঞাই কৈছে যে বাৰে বাৰে মৰিকলং থানাখন টাৰ্গেট হিচাপে লয় একাংশই আৰু একাংশ যুৱকৰ উদণ্ড যুৱকে এনেদৰে মৰিকলং থানাত নিশাৰ ভিতৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু অৱশেষত সদৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কিছু হাম কাটে সব গাড়ী আছে এবাৰ সব সিহঁতৰ গাড়ী